মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই ক্লাস 6ৰ হিন্দী কিতাপখনৰ 14 নম্বৰ পাঠত থকা मैं सबसे छोटी हूँ এই কবিতাটিৰ অনুশীলনীত থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ লিখি দিম। তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। এতিয়া অভ্যাসমালাত থকা 1 নম্বৰ প্ৰশ্নটো হ'ল आओ मैं सबसे छोटी हूँ कविता का हावभाव के साथ वाचन करे। ইয়াৰ অসমীয়া অৰ্থটো হ'ল মই সকলোতকৈ সৰু হওঁ কবিতাটি অংগী ভংগীৰে আবৃত্তি কৰো আহা। এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো লিখি দিব নালাগে, এইটো তোমালোকক আবৃত্তি কৰিবলৈ দিছে, তোমালোকে কবিতাটো আবৃত্তি কৰিবা। এইবাৰ 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল मैं सबसे छोटी हूँ कविता के जरिए किस इच्छा की बात की गई है। अर्थात मैं सकलोतকৈ সৰু হওঁ কবিতাটিৰ জৰিয়তে কি ইচ্ছাৰ কথা কোৱা হৈছে। এতিয়া উত্তৰটো হ'ল 2 নম্বৰ ক उत्तर मैं सबसे छोटी हूँ कविता के जरिए एक बच्ची की छोटी बने रहने की इच्छा की बात की गई है। ইয়াৰ অৰ্থটো হ'ব মই ইয়াতে লিখি দিছো মই সকলোতকৈ সৰু হওঁ কবিতাটিৰ জৰিয়তে এজনী সৰু ছোৱালীয়ে সদায় সৰু হৈ থাকিবলৈ ইচ্ছা কৰাৰ কথা কোৱা হৈছে। ইয়াৰ পিছত 2 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল बच्ची किसका अंचल पकड़कर घूमना चाहती है। ইয়াৰ অৰ্থটো হ'ল ছোৱালীজনীয়ে কাৰ আচলত ধৰি ফুৰিবলৈ বিচাৰিছে। এতিয়া উত্তৰটো হ'ল 2 নম্বৰ খ उत्तर बच्ची अपनी माँ का अंचल पकड़कर घूमना चाहती है। ইয়াৰ অৰ্থটো হ'ল ছোৱালীজনীয়ে নিজৰ মাকৰ আচলত ধৰি ফুৰিবলৈ বিচাৰিছে। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো হ'ল माँ हमारे लिए क्या क्या करती है। अर्थात माये आमार बाबे की करे। एतिया उत्तरটো হ'ল 2 নম্বৰ ग उत्तर माँ हमें अपने हाथों से खाना खिलाती है, हमें नहलाती है, हमें प्यार से सजाती है और कहानी सुनाती है। ইয়াৰ অৰ্থটো হ'ল অসমীয়াত মই লিখি দিছো মায়া নিজৰ হাতেৰে আমাক খুৱাই আমাক গা ধুৱাই সাফ চিকুণ কৰি ৰাখে আৰু আমাক সাধু কথা কয়। এইবাৰ 3 নম্বৰটো দিয়া আছে পূৰ্ণ বাক্য মে জবাব দো। অৰ্থাৎ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। এতিয়া ক নম্বৰ প্ৰশ্নটো হ'ল मैं सबसे छोटी हूँ कविता के कवि का नाम क्या है। अर्थात मैं सकलोतকৈ সৰু হওঁ কবিতাটিৰ কবিগৰাকীৰ নাম কি। এতিয়া উত্তৰটো হ'ল 3 নম্বৰ ক उत्तर मैं सबसे छोटी हूँ कविता के कवि का नाम सुमित्रानंदन पंत है। ইয়াৰ অৰ্থটো হ'ল মই সকলোতকৈ সৰু হওঁ কবিতাটিৰ কবিগৰাকীৰ নাম হ'ল সুমিত্ৰানন্দন পন্ত। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো হ'ল बड़े होने पर माँ हमारे लिए क्या क्या नहीं करती। ইয়াৰ অৰ্থটো হ'ল ডাঙৰ হোৱাৰ পিছত মায়ে আমাৰ বাবে কি নকৰে। এতিয়া উত্তৰটো হ'ল 3 নম্বৰ খ उत्तर बड़े होने पर माँ हमें पढ़ियों की कथा नहीं सुनाती, हमें हाथ पकड़कर नहीं घुमाती, गोदी में नहीं लेती और हमें खिलौना नहीं देती। ইয়াৰ অসমীয়া অৰ্থটো মই লিখি দিছো ডাঙৰ হোৱাৰ পিছত মায়ে আমাক সাধু কথা নুশুনাই, আমাক হাতত ধৰি ফুৰিবলৈ নিনিয়ে, কোলাত নলয় আৰু আমাক পুতলা নিদিয়ে। এইবাৰ 3 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল बच्ची क्यों सबसे छोटी बनकर रहना चाहती है। ইয়াৰ অৰ্থটো হ'ল
ছোৱালীজনীয়ে কিয় সকলোতকৈ সৰু হৈ থাকিবলৈ বিচাৰে এতিয়া উত্তৰটো হ'ল 3 নম্বৰ গ उत्तर बच्ची सबसे छोटी बनकर रहना चाहती है क्योंकि वह माँ का स्नेह खोना नहीं चाहती ইয়াৰ অসমীয়া অৰ্থটো হ'ব ছোৱালীজনীয়ে সকলোতকৈ সৰু হৈ থাকিবলৈ বিচাৰে কাৰণ ডাঙৰ হৈ তাই মাকৰ মৰম হেৰুৱাবলৈ বিচৰা নাই ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাম এবাৰ 3 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে बच्ची को क्यों अनुभव होता है कि माँ उसके साथ छल करती है ইয়াৰ অৰ্থটো হ'ল ছোৱালীজনীয়ে কিয় ভাবিছে যে মাকে তাইৰ লগত ছলনা কৰিছে এতিয়া উত্তৰটো হ'ল 3 নম্বৰ খ उत्तर बच्ची को अनुभव होता है कि माँ उसके साथ छल करती है क्योंकि माँ पहले उसे बड़ा बना देती है और बड़े होने के बाद माँ उसको हाथ पकड़कर नहीं घूमती ইয়াৰ অৰ্থটো হ'ল মই ইয়াতে লিখি দিছো ছোৱালীজনীয়ে ভাবিছে যে মাকে তাইৰ লগত ছলনা কৰিছে কিয়নো মাকে প্ৰথমতে তাইক ডাঙৰ দীঘল কৰিব আৰু ডাঙৰ হোৱাৰ পিছত মাকে তাইক হাতত ধৰি নুফুৰায় এইবাৰ 4 নম্বৰ প্ৰশ্নটো হ'ল मैं सबसे छोटी हूँ कविता में वर्णित बातों को अपने शब्दों में बताओ ইয়াৰ অৰ্থটো হ'ল মই সকলোতকৈ সৰু হওঁ কবিতাটিত উল্লেখ কৰা কথাখিনি নিজৰ ভাষাত কোৱা এতিয়া মই তোমালোকক এই প্ৰশ্নটোৰ উত্তৰটো লিখি দিম 4 नंबर उत्तर प्रस्तुत कविता में एक छोटी बच्ची की मन की इच्छा को वर्णन किया गया है बच्ची अपनी माँ से हमेशा छोटी बने रहने की इच्छा व्यक्त कर रही है उसे अपनी माँ की गोद में सोना हाथ पकड़कर घूमना माँ की हाथ से खाना पहनना और कहानियाँ सुनना चाहती है वह बड़ी बनकर अपनी माँ की ममता खोना नहीं चाहती এতিয়া এই কথাখিনিৰ অসমীয়া অৰ্থটো হ'ব মই ইয়াতে লিখি দিছো এই কবিতাটিত এজনী সৰু ছোৱালীৰ মনৰ ইচ্ছাৰ কথা বৰ্ণনা কৰা হৈছে ছোৱালীজনীয়ে নিজৰ মাকৰ ওচৰত সদায় সৰু হৈ থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তাই মাকৰ কোলাত শুবলৈ মাকৰ হাতত ধৰি ফুৰিবলৈ মাকৰ হাতেৰে খোৱা লোৱা কৰিবলৈ পিন্ধিবলৈ আৰু সাধু কথা শুনিবলৈ বিচাৰিছে তাই ডাঙৰ হৈ মাকৰ মৰম হেৰুৱাবলৈ বিচৰা নাই এইবাৰ 5 নম্বৰটো দিয়া আছে খালি জগহু কি পূৰ্তি কৰো ইয়াৰ অৰ্থটো হ'ল খালি ঠাই পূৰ কৰা এতিয়া ইয়াতে মই খালি ঠাইসমূহ পূৰ কৰি দিছো তোমালোকে ইয়াৰ পৰা লিখি লবা এতিয়া মই এবাৰ পঢ়ি দিম मैं सबसे छोटी हूँ तेरी गोदी में सो तेरा अंचल पकड़ पकड़ कर फिरू सदा माँ तेरे साथ कभी न छोड़ो तेरा हाथ এতিয়া এই শব্দকেইটা তোমালোকে কবিতাটিত বিচাৰিলে পাবা কবিতাটিৰ প্ৰথম দফাটোত এই শব্দকেইটা আছে তোমালোকে কবিতাটিৰ পৰাও লিখিব পাৰিবা এইবাৰ 6 নম্বৰটোত দিয়া আছে आओ सही शब्द सुनकर वाक्य को पूरा करे অৰ্থাৎ শুদ্ধ শব্দ বাছনি কৰি বাক্যবোৰ সম্পূৰ্ণ কৰো আহা এতিয়া ক নম্বৰ বাক্যটো হ'ল मैं सबसे देश हूँ ইয়াতে বন্ধনীৰ ভিতৰত দুটা শব্দ দিয়া আছে শব্দ দুটা হ'ল छोटी আৰু छोटा এতিয়া এই শব্দ দুটাৰ ভিতৰত শুদ্ধ শব্দটো আমি খালি ঠাইখিনিত বহুৱাই দিব লাগিব এতিয়া খালি ঠাইখিনিত বহিব छोटी ইয়াৰ পিছত খ নম্বৰ বাক্যটো হ'ল নদী দেশ হেই এতিয়া বন্ধনীৰ ভিতৰত থকা শব্দ দুটা হ'ল বেহতা আৰু বেহতি এতিয়া খালি ঠাইখিনিত বহিব বেহতি ইয়াৰ পিছত গ নম্বৰ বাক্যটো হ'ল দেশ আৰাম নেহি চাহতা বন্ধনীৰ ভিতৰত থকা শব্দ দুটা হ'ল মে আৰু মেই এতিয়া খালি ঠাইখিনিত বহিব
মেই মেই মানে মই খ নম্বৰ বাক্যটো হ'ল ইয় ডেছ ডেছ হে এতিয়া বন্ধনীৰ ভিতৰত থকা শব্দ দুটা হ'ল হমাৰা আৰু হমাৰে এতিয়া খালী ঠাইখিনিত বহিব হমাৰা এতিয়া মই এই বাক্যকেইটা একাদিক্ৰমে পঢ়ি দিম এতিয়া ক নম্বৰ বাক্যটো হ'ল মেই সবসে ছুটি হো ইয়াৰ পিছত খ নম্বৰ বাক্যটো হ'ল নদী বেহতি হে ইয়াৰ পিছত গ নম্বৰ বাক্যটো হ'ল মেই আৰাম নেহি চাহতা ইয়াৰ পিছত খ নম্বৰ বাক্যটো হ'ল ইয় হমাৰা ডেছ হে তোমালোকে ইয়াৰ পৰা এই খালী ঠাইকেইটা লিখি ল'বা এইবাৰ 7 নম্বৰটোত দিয়া আছে आओ এক শব্দ মে বতায়ে অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰো আহা এতিয়া ইয়াতে প্ৰথমটো তোমালোকক লিখি দিয়া আছে जो কবিতা লিখতি হে অৰ্থাৎ যিয়ে কবিতা লিখে তেওঁক কি বুলি কোৱা হয় কবয়িত্ৰী কবয়িত্ৰী শব্দটো স্ত্ৰীলিংগ শব্দ অৰ্থাৎ কবিতা লিখা মহিলা মানুহক কবয়িত্ৰী বুলি কয় আৰু পুৰুষ মানুহ হলে কবি বুলি কয় ইয়াৰ পিছত দিয়া আছে जिसे स्पृहा न हो অৰ্থাৎ যাৰ কোনো ইচ্ছা নাই বা যাৰ লোভ নাই তেওঁক কি বুলি কয় নিস্পৃহ বুলি কয় মনত ৰাখিবা ইয়াৰ পিছত এইফালে সোঁফালে দিয়া আছে जो सजाया हुआ हो অৰ্থাৎ যিটো সজাই থোৱা আছে সেইটো কি বুলি কয় সজ্জিত ইয়াৰ পিছত দিয়া আছে जिसे ভয় ন হো অৰ্থাৎ যাৰ ভয় নাই তেওঁক কি বুলি কয় নিৰ্ভয় ইয়াৰ পৰা তোমালোকে এই শব্দকেইটা ধুনীয়াকৈ লিখি ল'বা ইয়াতে মোৰ ফোন নাম্বাৰটো লিখি দিয়া আছে তোমালোকে কিবা বুজি নোপোৱা থাকিলে মোক ফোন কৰি সুধি ল'ব পাৰিবা ফোন নাম্বাৰটো তোমালোকে ইয়াৰ পৰা লিখি ল'বা এইবাৰ 8 নম্বৰ প্ৰশ্নটো হ'ল इस कविता को पढ़ने के बाद एक बच्ची और उसकी माँ के चित्र तुम्हारे मन में उभरते हैं वह बच्ची और क्या क्या कहती होगी क्या क्या करती होगी कल्पना करके एक कहानी बनाओ এতিয়া ইয়াৰ অসমীয়া অৰ্থটো হ'ল এই কবিতাটি পঢ়াৰ পিছত এজনী সৰু ছোৱালী আৰু তাইৰ মাকৰ ছবি তোমাৰ মনত ভাহি আছে সেই ছোৱালীজনীয়ে আৰু কি কি কৈ আছিল হবলা কি কি কৰিছিল হবলা কল্পনা কৰি এটা কাহিনী সাজা এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো আমি এনেকৈ লিখিব পাৰো 8 নম্বৰ उत्तर वह बच्ची दिन भर माँ के आगे पीछे घूमती होगी वह 1 मिनट भी चुप नहीं रहती होगी कोई तरह के सवाल माँ से पूछती होगी माँ तुम कहाँ जा रही हो माँ ये क्या है माँ तुम क्या कर रही हो आदि सवाल माँ से पूछती होगी माँ के साथ वह भी बर्तन धोने के लिए जिद करती होगी अर्थात ছোৱালীজনীয়ে সকলো সময়তে মাকৰ আগে পিছে ফুৰি থাকে হবলা তাই 1 মিনিট সময়ও মৌন হৈ নাথাকে হবলা তাই মাকক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি থাকে হবলা মা তুমি কলৈ গৈ আছা মা এইটো কি মা তুমি কি কৰি আছা আদি প্ৰশ্নবোৰ তাই মাকক সুধি থাকে হবলা মাকৰ লগত তাইও বাচন ধুবলৈ জেদ ধৰি থাকে হবলা এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে এনেকৈ লিখিলেও হ'ব আৰু যদি বেলেগ ধৰণে লিখিব পাৰা তেনেহলে তোমালোকে বেলেগ ধৰণেও লিখিব পাৰিবা এইবাৰ 9 নম্বৰ প্ৰশ্নটোত দিয়া আছে आओ एकवचन और बहुवचन के शब्दों को पढ़े जाने और लिखे अर्थात एकवचन और बहुवचনৰ শব্দবোৰ পঢ়ো বুজো আৰু লিখো আহা এতিয়া ইয়াতে কেইটামান শব্দৰ একবচন আৰু বহুবচন বিলাক লিখি দিয়া আছে একবচনে এটা বস্তুক বুজায় আৰু বহুবচনে এটাতকৈ বেছি বস্তুক বুজায় ইয়াতে মাঝামাঝি খালী ঠাই দিয়া আছে এতিয়া মই এই খালী ঠাই কেইটা তোমালোকক পূৰ কৰি দিম
ইয়াতে মই তোমালোকক খালি ঠাই কেইটা পূৰ কৰি দিছো তোমালোকে ইয়াৰ পৰা লিখি লবা এতিয়া মই শব্দবিলাক এবাৰ পঢ়ি দিম লড়কা লড়কে লড়কা বুলি ক'লে এজন ল'ৰাক বুজায় আৰু লড়কে বুলি ক'লে এজনতকৈ বেছি ল'ৰাক বুজায় তাৰ পিছত আছে বচ্চা বচ্চে छोटा छोटे खिलौना खिलौने ইয়াৰ পিছত নাৰী নাৰিয়া পৰি পৰিয়া ছাত্ৰা ছাত্ৰায়ে মাতা মাতায়ে এই শব্দকেইটা তোমালোকে বানানবিলাক চাই চাই ধুনীয়াকৈ লিখি ল'বা এইকেইটা পৰীক্ষাত আহিব পাৰে পৰীক্ষাৰ কাৰণে এইবিলাক বহুত বেছি দৰকাৰী এইবাৰ 10 নম্বৰটো দিয়া আছে नीचे एक कविता की प्रथम 2 पंक्तियां दी गई है तुम इसके आधार पर कविता को और आगे बढ़ाओ और शीर्षक भी दो এতিয়া ইয়াতে কৈছে তলত এটি কবিতাৰ প্ৰথম 2 শাৰী দিয়া হৈছে তুমি ইয়াৰ আধাৰত কবিতাটি আৰু আগবঢ়াই নিয়া আৰু কবিতাটিৰ শিৰোনাম দিয়া এতিয়া ইয়াতে কবিতাৰ প্ৰথম 2টা শাৰী দিয়া আছে जग में सबसे न्यारी है माँ मेरी सबसे प्यारी है ইয়াৰ পিছত আমি কেইটামান কবিতাৰ শাৰী নিজে বনাই বনাই ইয়াতে লিখি দিব লাগিব এতিয়া মই তোমালোকক কবিতাটো সম্পূৰ্ণকৈ লিখি দিম 10 নম্বৰ উত্তৰ ইয়াতে মই কবিতাটোৰ এটা শিৰোনাম দিছো শিৰোনামটো হ'ল মা মেৰি सबसे प्यारी है এতিয়া মই কিতাপখনত থকা শাৰী দুটা ইয়াতে লিখি লৈছো ইয়াৰ পিছত মই কেইটামান কবিতাৰ শাৰী ইয়াতে নিজে বনাই বনাই লিখি দিম এই কেইটা মই ইয়াতে লিখি দিছো তোমালোকে ইয়াৰ পৰা গোটেই কবিতাটো সম্পূৰ্ণকৈ লিখি লবা এতিয়া মই এবাৰ পঢ়ি দিম जग में सबसे न्यारी है माँ मेरी सबसे प्यारी है माँ मुझे सारी खुशियाँ देती है अपनी हाथों से नहलाती है माँ मेरी सबसे प्यारी है माँ मुझे खाना खिलाती है अपनी गोदी में लेकर सुलाती है माँ मेरी सबसे प्यारी है তোমালোকে কবিতাটো কেনেকুৱা হৈছে মোক কমেন্ট কৰি জনাবা এইবাৰ 11 নম্বৰটো দিয়া আছে दोनों शब्दों को जोड़कर नया शब्द बनाओ ইয়াতে কৈছে দুটা শব্দ যোগ কৰি নতুন শব্দ সাজা এতিয়া ইয়াতে প্ৰথমটো তোমালোকক লিখি দিয়া আছে সূৰ্য আৰু অস্ত এই শব্দ দুটা লগ কৰি এটা নতুন শব্দ লিখিছে সেইটো হৈছে সূৰ্যাস্ত এতিয়া এইবিলাকক সন্ধি বুলি কয় তোমালোকে অসমীয়াত সন্ধি পাইছা নহয় যেনে হিমযুগ আলয় হিমালয় বিদ্যাযুগ আলয় বিদ্যালয় এইবিলাক সন্ধি বুলি কয় হিন্দীটো এইবিলাক সন্ধি বুলি কয় ইয়াৰ পিছত সূৰ্য আৰু উদয় এই শব্দ দুটা লগ লাগিলে এটা নতুন শব্দ হ'ব হেতু হৈছে সূৰ্যোদয় ইয়াৰ পিছত পৰম আৰু অনু এই শব্দ দুটা সন্ধি কৰিলে হ'ব পৰমাণু ইয়াৰ পিছত পৰম আৰু আত্মা এই শব্দ দুটা লগ লগাই লিখিলে হ'ব পৰমাত্মা ইয়াৰ পিছত আছে বিদ্যা আৰু অৰ্থী এই দুটা শব্দ লগ লাগিলে হ'ব বিদ্যাৰ্থী ইয়াৰ পিছত বিদ্যা আৰু আলয় এই শব্দ দুটা লগ লগাই লিখিলে হ'ব বিদ্যালয় এইবাৰ 12 নম্বৰটো দিয়া আছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने ইয়াতে কৈছে পাঠটোত থকা কেইটামান শব্দৰ অৰ্থ জানো আহা এতিয়া ইয়াতে পাঠটোৰ পৰা কেইটামান শব্দৰ অৰ্থ লিখি দিয়া আছে এতিয়া মই শব্দবিলাক পঢ়ি দিছো অঞ্চল মানে হৈছে আসল মাত মাত শব্দটোৰ অৰ্থটো হৈছে মাতা তাৰ পিছত গাত গাত শব্দটোৰ অৰ্থটো হৈছে শৰীৰ তাৰ পিছত কৰ মানে হৈছে হাত নিষ্পৃহ মানে হৈছে বিনা লোভকে তাৰ পিছত নিৰ্ভয় শব্দটোৰ অৰ্থ হ'ল নিদৰ তোমালোকে এই শব্দৰ অৰ্থ কেইটা ভালদৰে লিখি লিখি মনত ৰাখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅটো ইমানতে শেষ কৰিছো তোমালোকে যদি ভিডিঅটো ভাল পালা এটা লাইক কৰি দিবা
আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা।